হোৱাইট ডিscharge বা ভেজাইনেল ডিscharge, যিটো আমি মেডিকেল টাৰ্মত লিকৰিয়া বুলিও কোৱা হয়। তো এইটো এটা ইন জেনেৰেল নৰ্মেলি আমি হোৱাইট ডিscharge দেখা পাওঁ ছোৱালী এগৰাকী যেতিয়া মানে পিৰিয়ডছ হ'ব ষ্টাৰ্ট হ'ব বা মেনাৰ্কি ষ্টেজ পাব, আৰু তেতিয়া এষ্ট্ৰজেন বাঢ়ি যায়, বাঢ়ি যোৱাৰ কাৰণে ভেজাইনেল ডিscharge হ'ব ষ্টাৰ্ট কৰে। নৰ্মেলি ধৰি লওক 1 to 4 ml ভেজাইনেল ডিscharge হোৱাটো নৰ্মেল ভেজাইনেল ডিschargeটো আপোনাৰ ধৰি লওক হোৱাইট বা কালাৰলেছ মিউকইড হ'ব, যিটো কোনো মানে অৰ্ডাৰলেছ হয়, কোনো ধৰণৰ গোন্ধ নাথাকে। এইখিনি হোৱাটো এটা নৰ্মেল ফাংচন, ভেজাইনাটো যে নৰ্মেল ফাংচন কৰি আছে, তেতিয়া আমি এইটো কনচিডাৰ কৰিব পাৰিম। আৰু ভেজাইনেল ডিscharge হ'লেই যে কিবা বেমাৰ আছে এনেকুৱা নহয়। বহুতখিনি যেতিয়া সৰু ছোৱালী বিলাকে মেনাৰ্কি ষ্টেজলৈ গৈ থাকে, তেতিয়া মানে কমপ্লেইন কৰে আৰু যে মোৰ এনেকুৱা দেখোন হৈ আছে, কাৰণ সিহঁতৰ কাৰণে এইটো নতুন, ভেজাইনেল ডিscharge হৈ আছে দেখোন, কিবা বেয়া নেকি, কিবা হৈছে নেকি। তেতিয়া আমি কাউন্সিলিং কৰাই ভাল, বেলেগ একো বেমাৰ নাই, বাছ এতিয়া তোমাৰ এষ্ট্ৰজেনৰ কাৰণে এনেকুৱা ভেজাইনেল ডিscharge হ'ব পাৰে। এইটো নৰ্মেলে হয়। যেতিয়া মই ক'লো যেতিয়া ভেজাইনেল ডিschargeটো লগাতকে বেছি হ'ব, আৰু নহলে গোন্ধ থাকিব, আৰু কালাৰটো অলপ এবনৰ্মেল, তেতিয়া এইটো আমাৰ কাৰণে কনচাৰ্ণ হয়। এটা ভেৰি কমন কণ্ডিশ্যন বেক্টেৰিয়েল ভেজাইনোচিছ, যিটোত কিন্তু অৰ্ডাৰটো একদম ফিচি অৰ্ডাৰ থাকে, আৰু চিমটমটো থাকিব ভেজাইনেল ডিscharge, লাগাতকে বহুত বেছি ডিscharge থাকিব আৰু গোন্ধ থাকিব, লগতে কিন্তু তাতে একো ইচিং বা ইৰিটেশ্যন এনেকুৱা নাথাকে, কিন্তু গোন্ধটো বহুত বেছি। সেইটো কমপ্লেইনে লৈ আহে ইউজুৱেলি পেচেণ্টে, যে বহুত বেয়া গোন্ধ, এনেকুৱা মোৰ ডিscharge হৈ থাকে। তেতিয়া সেনেকুৱা হ'ব পাৰে। নম্বৰ 2, যদি ভেজাইনেল ডিscharge লগত বহুত ইচিং আছে, আৰু একদম আমি যদি ভেজাইনা বা ভালভাটো এক্সামিন কৰোঁ, বহুত নট হেল্ডি লুকিং, তেতিয়া আমি এইটো ফাংগল ইনফেকশ্যন বুলি ধৰিব পাৰোঁ। আৰু মেইনলি ফাৰ্ষ্টটো ক'লো বেক্টেৰিয়েল ভেজাইনোচিছ, নম্বৰ 2 ফাংগল ইনফেকশ্যন, নম্বৰ 3 ইজ লাইক অলপ যদি গ্ৰীনিছ টাইপ হয়, তেতিয়াহ'লে আৰু ট্ৰাইক'মনিয়াচিছ বুলি কয়। তো সেনেকুৱা এইকেইটাই মেইনলি 3টা মেজৰ কজ। ভেজাইনেল ডিscharge নৰ্মেলিটো হয়, আৰু যেনেকে মই ক'লো 1 to 5 ml নৰ্মেল হয়, অৰ্ডাৰলেছ, কালাৰলেছ, এনেকুৱা এইখিনি যদি হয়, তাৰ বাহিৰে তাৰ ব্যতিক্ৰম যদি হয়, তেতিয়া আমাৰ কনচাৰ্ণ হ'ব লাগে, আমি ডক্টৰক ভিজিট কৰিব লাগে। আৰু এটা কথা যে ভেজাইনেল ডিscharge গোটেইটো চাইকেলতে সমান নাথাকে, কেতিয়াবা যেতিয়া মিড চাইকেল হয়, তেতিয়া ভেজাইনেল ডিschargeটো অলপ বাঢ়ি যায়, যিটো অভুলেশ্যনৰ পিৰিয়ড, যদি এণ্ডালজিং ছেক্সুৱেল এক্টিভিটি, তেতিয়াও ভেজাইনেল ডিscharge বাঢ়ি যায়। সেইবিলাক মানে নৰ্মেল কণ্ডিশ্যনে হয়, জাষ্ট এষ্ট্ৰজেন বডিত বাঢ়ি যায় কাৰণে ভেজাইনেল ডিschargeও বাঢ়ি যায়। সেইটো কাৰণে আমি কনচাৰ্ণ হ'ব নালাগে। মিড চাইকেলত যদি বাঢ়ি গৈছে অলপ, এইটো নৰ্মেলে হয়, আৰু ছেক্সুৱেল এক্টিভিটিৰ পিছতো অলপ ভেজাইনেল ডিscharge বাঢ়ি যায়। আৰু যদি কিবা হৰমনেল পিল খাই আছে, তেতিয়া ভেজাইনেল ডিschargeটো বাঢ়ি যায়। সেইবিলাক কিন্তু সেই ডিschargeখিনি কিন্তু কোনো ধৰণৰ কালাৰ নাথাকে, কোনো ধৰণৰ অৰ্ডাৰ নাথাকে, বাছ অলপ মানে এমাউণ্টটো বাঢ়ি যায়। আৰু কালাৰ যদি চেঞ্জ হৈছে, যেনেকে য়েল্লইছ, গ্ৰীনিছ বা পিংকিছ, এনেকুৱা হ'লে ডক্টৰক দেখুওৱা উচিত। কাৰণটো বেছিভাগ আমি দেখা যাওঁ বেক্টেৰিয়েল ভেজাইনোচিছ, যিটো মই ফিচি অৰ্ডাৰ বুলি ক'লো, সেইটোৱে মানে সেনেকুৱা পেচেণ্টে আমি বেছিভাগ পাওঁ। ভেজাইনেল ডিscharge এমাউণ্টটোতো বহুতে হয়, আৰু গোন্ধ বহুত বেছি, সেইটো মষ্ট কমন, আপুনি বেক্টেৰিয়েল ভেজাইনোচিছ বুলি ক'ব পাৰে। তাৰপিছত ফাংগল ইনফেকশ্যনত আপোনাৰ বহুত চিমটম থাকিব, ইৰিটেশ্যন, বাৰ্নিং সেন্সেশ্যন, স্কেলি, মানে ভালভাটো একদম হেল্ডি নহয় দেখিবলৈ যেতিয়া আমি এক্সামিন কৰোঁ, সেইটো এটা ফাংগল ইনফেকশ্যন। আৰু লাষ্টত ট্ৰাইক'মনিয়াচিছ। তাৰপিছত যদি হয়, তাৰপিছত কজবিলাক আছে গনৰিয়েল ইনফেকশ্যন, ক্লেমাইডিয়েল ইনফেকশ্যন, এইবিলাক ইনভেষ্টিগেশ্যন কৰি যদি সেনেকুৱা আমি অৰ্গেনিজম পাওঁ, তেতিয়া আমি ডায়েগনচিছ কৰোঁ, আৰু তাৰপিছত ট্ৰিটমেণ্ট কৰা হয়। এণ্টিবায়'টিক দি ঠিক হৈ যায়। কিছুমান তাৰে ভিতৰত ছেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজো আছে। ছেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ গোটেই চববিলাক ভেজাইনেল ডিscharge ছেক্সুৱেলি ট্ৰান্সমিটেড নহয়,
ভেজাইনেল ডিscharge হয় তেতিয়া আমাৰ মেইন কনচাৰ্ণ হয় পেচেণ্ট ইজ হেভিং এনি লাইক মাল্টিপল ছেক্সুৱেল পাৰ্টনাৰ অৰ নট। বহুতে এইবিলাক ইউজ কৰে, চাবোন ডাউচিং কৰে, ভাবে কি লেতেৰা হৈ আছে নেকি, বহুত ডিscharge হৈ আছে। সেইবিলাক কৰিলে ইনফেক্ট pH টো ইমবেলেঞ্চ হৈ যায়, উল্টা বেছিকে ডিscharge হয়। আৰু যিহেতুকে pH ইমবেলেঞ্চ হয় তেতিয়াহ'লে বেলেগ ফাংগল ইনফেকশ্যন, বেক্টেৰিয়েল ইনফেকশ্যন হ'ব পাৰে। নৰ্মেলি ভেজাইনাতটো আমাৰ বেক্টেৰিয়া থাকে লেক্টোবেচিলাছ, ত সেইটোতো আমাৰ মানে সেই লেক্টোবেচিলাছে pH টো মেইনটেইন কৰে। কিন্তু আমি যদি সেই pH টো কিবা কিবি বাহিৰৰ পৰা এনেকুৱা চাবোন বা এনেকুৱা কিবা কিবি আজিকালি ওলাইছে নহয়, সেইবিলাক ইউজ কৰি যদি pH টো ইমবেলেঞ্চ হৈ যায় তেতিয়াহ'লে উল্টা আৰু বেছিকে ডিscharge হয় আৰু ইনফেকশ্যন হ'ব পাৰে। ট্ৰিটমেণ্ট বহুত কমপ্লিকেটেড নহয়। আমি এণ্টিবেক্টেৰিয়েল, এণ্টিফাংগল ডিপেণ্ডিং অন দেট কণ্ডিশ্যন আমি ট্ৰিটমেণ্ট দি দিওঁ। এইটো টেবলেট ফৰ্মতে আহে মষ্টলি। আৰু যদি এনেকুৱা ছেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ যেন পাওঁ তেতিয়াহ'লে আমি এভইড কৰিব দিম ফৰ চাম টাইম উইথ ডেট পাৰ্টনাৰ, আৰু কণ্ডম ব্যৱহাৰ কৰিব লাগিব। আৰু মেইনটেইন হাইজিন মানে এনেকুৱা নহয় কি একেবাৰে চাবোন তাবোন এইবিলাক লগাব, এনেকুৱা নহয়, চাফাকে ৰাখিলেই হ'ল। ৰেগুলাৰলি আণ্ডাৰৱেৰ চেঞ্জ কৰিলেই হ'ল আৰু পানীৰে ধুলেই যথেষ্ট। মেইনটেইন হাইজিন আৰু এভইড মাল্টিপল ছেক্সুৱেল পাৰ্টনাৰ। তেতিয়াহ'লে বহুত মাল্টিপল ছেক্সুৱেল পাৰ্টনাৰ হ'লে এনেকে গম নাপাব কাৰ পৰা কি আহিছে, আৰু এনেকে STD ছেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ হ'ব পাৰে। আৰু মেইনটেইন হাইজিন এণ্ড ফ্ৰিকুৱেণ্টলি লাইক আণ্ডাৰৱেৰ চেঞ্জ কৰা এণ্ড হাইজিন মেইনটেইন কৰা এণ্ড এভইড ইউজিং সোপছ এণ্ড অল। বিশেষকে দেখা যায় সৰু সৰু ছোৱালী বিলাকৰ যেতিয়া অলপমান ভেজাইনেল ডিscharge ষ্টাৰ্ট হ'ব, সিহঁতে যেতিয়া চাবোন ব্যৱহাৰ কৰে তেতিয়াই আকৌ বেক্টেৰিয়েল ভেজাইনোচিছ, pH ইমবেলেঞ্চ হৈ যায়, আকৌ তেতিয়া ডিscharge বাঢ়ি যায়, উল্টা মানে ইনফেকশ্যনে হয়।